ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'ব দেশৰ দীৰ্ঘতম সুৰংগ। গহপুৰৰ পৰা নুমলীগড় পাবলৈ প্ৰয়োজন হ'ব মাত্ৰ 30 মিনিট। গহপুৰৰ 14খন আৰু নুমলীগড়ৰ 7খন গাঁও স্পৰ্শ কৰিব এই সুৰংগই। গহপুৰ নুমলীগড় সংযোগী ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ নিৰ্মাণৰ কুচকাৱাজ আগবাঢ়িছে। ভাৰতবৰ্ষৰ ভিতৰতেই দীৰ্ঘতম সুৰংগ হ'ব ব্ৰহ্মপুত্ৰৰ তলত গহপুৰ আৰু নুমলীগড় সুৰংগ। 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণ কৰিবলৈ যাওঁতে গহপুৰ, ৰাজহগাঁও, 14খন আৰু নুমলীগড়ৰ 7খনকৈ গাঁও স্পৰ্শ কৰিব। ফৰেষ্ট, ৰাজহ, মীন, গড়কাপ্তানি, কৃষি বিভাগকে ধৰি মুঠ 5টা বিভাগে জইণ্ট ছাৰ্ভে অব্যাহত ৰাখিছে। জৰীপ সম্পূৰ্ণ হ'লেই আৰম্ভ হ'ব নিৰ্মাণ কাৰ্য। আমাৰ গহপুৰ আৰু নুমলীগড় সংযোগী 4-লেন টানেল কানেক্টিভিটি এই সম্পৰ্কে আমাৰ এতিয়া প্ৰাৰম্ভিক যিখিনি ছাৰ্ভে সেইখিনি আৰম্ভ হৈছে। এই ছাৰ্ভেত আমাৰ PWD বিল্ডিং, ফৰেষ্ট, এগ্ৰিকালচাৰ আৰু আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট যুটীয়াভাৱে এই ছাৰ্ভে চলাই থকা হৈছে আৰু এই ছাৰ্ভে প্ৰত্যেক দিনেই হৈ আছে আৰু পিলাৰ ফিক্সিঙৰ কাম পেৰেলেলি আৰম্ভ হৈছে। সকলোৰে পৰা আমি সহযোগিতা পাইছোঁ, ইয়াত সকলো ওলাই আহিছে আৰু আমাক সহযোগ কৰিছে আৰু আমি যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছোঁ যাতে সুন্দৰভাৱে এই কাম আমাৰ সম্পন্ন কৰিব পাৰোঁ সময়ৰ ভিতৰত। বতৰ আৰু অন্যান্য বহুত পৰিস্থিতি থাকে, কিন্তু আমি যিমান ক্ষিপ্ৰতাৰে কাম কৰিব পাৰোঁ সিমান ক্ষিপ্ৰতাৰে আমাৰ কাম কৰি থকা ছাৰ্ভে কামখিনি কৰি থকা হৈছে। গহপুৰ বাদল পথাৰৰ পৰা আৰম্ভ হ'ব এই যাত্ৰাৰ আৰম্ভণি। ব্ৰহ্মপুত্ৰৰ তলত নিৰ্মাণ হ'বলগীয়া সুৰংগটো আৰম্ভণি গহপুৰ 1 নং ওপৰ তিনিচুকীয়া আৰু সুৰংগটো শেষ হ'ব নুমলীগড়ৰ এলামি চাপৰিত। জৰীপ মতে মুঠ 520টা পৰিয়াল স্থানান্তৰ হ'ব। দেশৰ ভিতৰতেই দীৰ্ঘতম সুৰংগ স্থাপন হ'বলৈ যোৱাৰ ফলত আনন্দিত হৈ পৰিছে অঞ্চলবাসী। আমি জয়তে অসম চৰকাৰলৈ আমি আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ গহপুৰবাসী হিচাপে, কিয়নো আমাৰ গহপুৰ নুমলীগড় সংযোগী যি টানেলৰ ব্যৱস্থা ইতিমধ্যে প্ৰস্তাৱ উত্থাপন কৰা হৈছে, ইয়াৰ ইতিমধ্যে ভূমি অধিগ্ৰহণৰ কামো ক্ষিপ্ৰতাৰে আগবাঢ়িছে আৰু আমি আশা কৰিম খুব সোনকালে আমি গহপুৰবাসী তথা নুমলীগড়বাসী ৰাইজ আৰু ব্ৰহ্মপুত্ৰ উত্তৰ দক্ষিণৰ যি সংযোগৰ অতি উৎকৃষ্ট এটা ব্যৱস্থা আমি দেখা পাম আৰু আমি সকলো আশাবাদী। উল্লেখ্য যে 7ৰ পৰা 10 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব এই টানেল। টানেল সম্পূৰ্ণ হোৱাৰ পাছত গহপুৰৰ পৰা নুমলীগড়লৈ যাবলৈ মাত্ৰ প্ৰয়োজন হ'ব 30 মিনিট। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গহপুৰ।